ঠিকাদাৰী কৰা আৰু চাকৰি কৰাতকৈ এতিয়া বহুত বেছি টকা উপাৰ্জন কৰিব পাৰে আৰু এতিয়া যথেষ্ট মানুহে সন্মানৰ চকুৰেও চায়। আপোনালোকে যদি চায় সামাজিক মাধ্যম মিডিয়া এই গোটেইবিলাক বিভিন্ন ব্লেন্ডিং প্ৰডাক্টছ মই ভাবোঁ যে ৰাইজে চাই খুব ভাল পাব। এই প্ৰদৰ্শনীখন 3 দিন প্ৰদৰ্শনীখন থাকিব। মই গুৱাহাটী আৰু অসমবাসী ৰাইজক এই প্ৰদৰ্শনীখন চাবৰ বাবে আকৌ এবাৰ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ নতুন চাম যুৱকে খেতি কৰিলে ঠিকাদাৰী কৰা আৰু চাকৰি কৰাতকৈ এতিয়া বহুত বেছি টকা উপাৰ্জন কৰিব পাৰে আৰু এতিয়া যথেষ্ট মানুহে সন্মানৰ চকুৰেও চায়। আপোনালোকে যদি চায় সামাজিক মাধ্যম মিডিয়া এই গোটেইবিলাকত আমাৰ নতুন চাম কৃষকক সকলোৱে এটা আদৰ্শ বুলি গ্ৰহণ কৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ বাও ধান ৰঙা ধান ইমান চাহিদা আছে। আমাৰ চৰকাৰে ৰপ্তানিৰ কাৰণে এপেডা আৰু কৃষি বিভাগে যথেষ্ট সহায় কৰে। আমি আগবাঢ়ি আহিব লাগে।